গৌৰৱ গগৈ ডাঙৰীয়াই এলায়েন্সৰ নামত আসন বুজাবুজিৰ নামত তাৰিখ পে তাৰিখ যি ধৰণে হুহুকা পিছলা কৰি আছে ই অত্যন্ত দুৰ্ভাগ্যজনক কথা হৈ পৰিছে। সমগ্ৰ অসমৰ জনতাই সমগ্ৰ অসমীয়া মানুহে বিজেপিৰ ফেচিবাদী নৈৰাজ্যবাদী আৰু স্বৈৰাচ্বৰী নীতিৰ বিৰুদ্ধে অসমৰ সকলো বিৰোধী ৰাজনৈতিক দলক ঐক্যবদ্ধভাৱে ক্ষমতাৰ পৰা প্ৰতিহত কৰিবৰ কাৰণে এলায়েন্স বিচাৰি আছে। গৌৰৱ গগৈ বা কংগ্ৰেছ দলটোৰ কাৰণে যোৱাবাৰ 2021 চনৰ বিধানসভা নিৰ্বাচনত এলায়েন্স কৰিম বুলি কৈ যি ধৰণে কংগ্ৰেছে 2021 চনত ৰাইজৰ দল জাতীয় পৰিষদক যি ধৰণে ৰামঠগন দি হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী পাতিলে, সেই একেখন নাটকেই এইবাৰো হ'বলৈ গৈ আছে। আমি কংগ্ৰেছ দলটোক গৌৰৱ গগৈ স্পষ্টভাৱে সকীয়াই দিব খুজিছোঁ যে আমি আপোনালোকৰ লগত আদৰ্শগত পাৰ্থক্য থকাৰ পিছতো এই কাৰণেহে আপোনালোকৰ লগত আসন বুজাবুজি বা চিট শ্বেয়াৰিং কৰিব খুজিছোঁ যে সমগ্ৰ অসমৰ জনতাই এইবাৰ বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে, অসমৰ যুৱ প্ৰজন্মই বিজেপিক খেদিবৰ কাৰণে সকলো বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰিছে। কিন্তু কংগ্ৰেছ দলটোৱে আৰু কেইদিনমান আছে মাত্ৰ নিৰ্বাচনলৈ, আৰু মাত্ৰ কেইটামান দিনহে বাকী আছে। তাৰ পিছতো কংগ্ৰেছ দলে নাওৰ টিঙৰ পৰা ননমাৰ দৰে তেওঁলোকে আজিৰ তাৰিখলৈকে এলায়েন্সৰ কোনটো সমষ্টিত কোনজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব, তাৰিখ পে তাৰিখ আলোচনাৰ ওপৰত আলোচনা, তাৰ পিছতো সিদ্ধান্তত উপনীত হ'ব পৰা নাই। আৰু আমি ভাবিবলৈ বাধ্য হৈছোঁ যে যোৱাবাৰ যেনেকৈ কংগ্ৰেছ দলটোৰ ভুলৰ কাৰণে জাতীয় পৰিষদ, ৰাইজৰ দল বা অন্য দলবিলাকৰ লগত যি ধৰণে এলায়েন্স হ'ব লাগিছিল, এলায়েন্স নোহোৱাৰ কাৰণে বিজেপি ক্ষমতালৈ আহিলে, এইবাৰো গৌৰৱ গগৈ কংগ্ৰেছ দলটোৱে বিজেপি বা বিজেপি RSSক হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পুনৰ পাতিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ জালত কংগ্ৰেছ দলটোৱে ভৰি দিছে নেকি? এইকাৰণে আমি এই কথা ক'বলৈ বাধ্য হৈছোঁ। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পিছতো এলায়েন্সৰ মাজত চিট শ্বেয়াৰিঙৰ কথাক লৈ আজিৰ তাৰিখলৈকে তেওঁলোকে এটা ঐক্য মতত উপনীত হ'ব পৰা নাই। আৰু তেওঁলোকে অন্য দলবিলাকক যি ধৰণে বান্দৰ নচোৱাৰ দৰে বান্দৰ নচুৱাই থাকিম বুলি যদি ভাবিছে কংগ্ৰেছ দলে, আপোনালোকে এই কথাটো মূৰ্খৰ স্বৰ্গত বাস কৰাৰ বাহিৰে অন্য কথা নহয়। শেষবাৰৰ কাৰণে অনুৰোধ জনাইছোঁ, যদি আপোনালোকে সঁচাকৈ বিজেপিক প্ৰতিহত কৰিব বিচাৰে, ঐক্যবদ্ধভাৱে সন্মানজনকভাৱে সকলো ৰাজনৈতিক দলক সন্মানজনকভাৱে একেখন মঞ্চত উপনীত হৈ এটা সমষ্টিত বিৰোধীৰ এজন উমৈহতীয়া পাতি প্ৰক্ষেপ কৰি এইবাৰ বিজেপিক প্ৰতিহত কৰক। আৰু যদি এই কাম কংগ্ৰেছ দলে নকৰে, তেতিয়াহ'লে আমি বুজি পাম নিশ্চিতভাৱে যে কংগ্ৰেছ দলটোত যেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ ভৰি আছে, ঠিক তেনেকৈ গৌৰৱ গগৈও হিমন্ত বিশ্ব শৰ্মাই পাতি থোৱা জালত ভৰি দিলে নেকি বুলি আমি তথা অসমবাসী ৰাইজে ভাবিবলৈ বাধ্য হওঁ। ধন্যবাদ।